নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ পুলিচ কনষ্টেবলৰ চাকৰি পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে ৭৫৮৫টা পদ এই পদত আবেদন কৰিবলৈ হলে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ লৰা আৰু ছোৱালী এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে এডুকেশন কোৱালিফিকেশন কিমান লাগিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিয়া হৈছে কেতিয়াৰ পৰা এপ্লাই হৈছে সকলো বিলাকৰ ডিটেইলছ ভিডিওটো জুইতে ফুল ইনফৰমেশন হকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিওৰ ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈ লওক আৰু পুলিচ কনষ্টেবলৰ ফালৰ পৰা যি ৭৫৮৫টা পদ মুকলি কৰা হৈছে তাৰে ফুল নটিফিকেশন আৰু এপ্লাই কৰা লিংক ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে গৈ পিনে আপোনালোকে চেক কৰিব পাৰিব এটা ভিডিওটো যদি সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক জনাম সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব সো বন্ধুবান্ধী বিসকল এখিনি পদ মুকলি কৰা হৈছে দিল্লী পুলিচ কনষ্টেবল ৰিক্ৰুটমেন্ট 2025 ৰ বাবে এখিনি পদ মুকলি কৰা হৈছে ডিপাৰ্টমেন্ট নেম ষ্টাফ সিলেকশন কমিশন এসএসসি ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট হৈছে 21 অক্টোবৰ 2025 টোটাল পদ মুকলি কৰা হৈছে ৭৫৮৫টা পদ পোষ্ট নেম কনষ্টেবল মেল এণ্ড ফিমেলৰ কাৰণে এখিনি ভেকেন্সি মুকলি কৰা হৈছে Salary level 3 21700 পৰা 69100 টকা লৈকে আপোনালোকে salary পাব অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে delhipolice.gov.in তাপা নেক্সট হৈছে ইম্পৰ্টেন্ট ডেট অফিচিয়েল নটিফিকেশন ৰিলিজ হৈছে 22 ছেপ্টেম্বৰ 2025 এপ্লাই ষ্টাৰ্ট হৈছে 22 ছেপ্টেম্বৰ পৰা আৰু এপ্লাই লাষ্ট ডেট হৈছে 10 অক্টোবৰ 22 অক্টোবৰ 2025 22 অক্টোবৰলৈকে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব ডিসেম্বৰ 2025 আৰু জানুৱাৰী 2026 তাৰ বাবে এতিয়াৰ পৰা আপোনালোকে ভালকে তৈয়াৰী কৰিব লাগিব তাৰ বাবে এখন বেষ্ট বুক লৈ আহিছো এখন নাম হৈছে কিয়ন পাবলিকেশনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে দিল্লী পুলিচ কনষ্টেবল ৰিক্ৰুটমেন্ট 2025 ৰ এক্সামৰ বাবে ইয়াতে আগতে হোৱা এক্সামৰ কোৱেশ্চন পেপাৰ সমূহ সলিউশন হকাৰে আপোনালোকে এই কিয়ন পাবলিকেশনৰ বুকখনত আপোনালোকে দেখিবলৈ পাব ইয়াতে অল সাবজেক্টৰ বুক अवेलेबल পাব মেথছ পাব ৰিজনিং পাব জেনাৰেল নলেজৰ বুক আপোনালোকে अवेलेबल পাই যাব কিয়ন পাবলিকেশন ইংলিছৰ বুকু পাব আৰু লগতে হিন্দী মিডিয়ামৰ বুকু আপোনালোকে পাব যদিহে আপোনালোকে বুকখন বাই কৰিব বিচাৰে তেতিয়ালে ভিডিও ডেসক্ৰিপচনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে এতিয়াই বাই কৰি লওক বেষ্ট বুক দিল্লী পুলিচ কনষ্টেবল ৰিটেন এক্সামৰ বাবে বেষ্ট বুক কিয়ন বুক যদি ল'ব বিচাৰে এতিয়া বাই কৰি লওক এতিয়া মেইন কথাটো হ'ল এই পদৰ কাৰণে আবেদন কৰিবলৈ হলে বয়সৰ সময়সীমা মিনিমাম এজ 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম এজ 25 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু লগতে এজ ইলেকশন দিয়া হৈছে এসটি এসসি সকলৰ কাৰণে 5 বছৰ আৰু ওবিসি এমবিসি বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ এজ ইলেকশন এটি বিষয় আপোনালোকে গম পালে তাপা নেক্সট হৈছে দিল্লী পুলিচ কনষ্টেবল এডুকেশন কোৱালিফিকেশন এণ্ড ভেকেন্সি ডিটেইলছ পোষ্ট নেম কনষ্টেবল মেল এণ্ড ফিমেলৰ কাৰণে এখিনি ভেকেন্সি মুকলি কৰা হৈছে টোটাল ভেকেন্সি ৭৫৮৫টা ভেকেন্সি মুকলি কৰা হৈছে ইয়াতে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ কোৱালিফিকেশন আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব 10+2 হাই সেকেন্ডাৰী পাস কৰিব লাগিব আৰু লয়া সকল মেল ক্যান্ডিডেটৰ বাবে আপোনালোকৰ ড্ৰাইভিং লাইসেন্স লাগিব আৰু ফিমেল ক্যান্ডিডেটৰ বাবে কোনো ধৰণৰ ড্ৰাইভিং লাইসেন্স নালাগে হাই সেকেন্ডাৰী পাস কৰিলে ফিমেল ক্যান্ডিডেট বিলাকে আবেদন কৰিব পাৰিব কিন্তু মেল ক্যান্ডিডেটে আবেদন কৰিবলৈ হলে আপোনালোকৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব ড্ৰাইভিং লাইসেন্স আপোনালোকৰ LMB হলো হৈ যাব এই বিষয় আপোনালোকে গম পালে 12 পাস মেল ক্যান্ডিডেট বিলাকৰ কাৰণে লাগিব LMB লাইসেন্স আৰু ফিমেল ক্যান্ডিডেট বিলাকৰ কাৰণে অনলি 12 পাস কৰিলে আবেদন কৰিব পাৰিব ইয়াতে এপ্লিকেশন ফিস কাটিব লাগিব ইউআৰ ওবিসি ডব্লিউএস বিলাকে এটা 100 रुपीस পেমেন্ট কাটিব লাগিব বাকি এসটি বা এসসি পিডব্লিউডি ক্যান্ডিডেট বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে নীল ফিমেল কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত আপোনালোকে পেমেন্ট কাটিব লাগিব তাপা নেক্সট হৈছে দিল্লী পুলিচ কনষ্টেবল সিলেকশন প্ৰসেস ফাৰ্স্ট টাইম এই পদ বিলাকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব কম্পিউটাৰ বিশেষ টেষ্ট সিবিটি ডিসেম্বৰ আৰু জানুৱাৰী মাহত ইয়াৰ সিবিটি অনুষ্ঠিত হ'ব আৰু ইয়াৰ ফিজিক্যাল ডিফিসিয়েন্সি টেষ্ট অনুষ্ঠিত হ'ব পিটি এণ্ড পিএসটি হ'ব তাপা আপোনালোকৰ ফিজিক্যাল মেজাৰমেন্ট টেষ্টটো হ'ব তাৰে ডিটেইলছ মই আপোনালোকক নেক্সট এটা ভিডিও দিবলৈ চেষ্টা কৰিম ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট এণ্ড ফিজিক্যাল ইফিসিয়েন্সি টেষ্টৰ ওপৰত মই নেক্সট এটা আপোনালোকক ভিডিও দিবলৈ চেষ্টা কৰিম তাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব তাপা একেবাৰে শেষত মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই দিল্লী পুলিচ কনষ্টেবল ৰিক্ৰুটমেন্ট 2025 যদিহে আপোনালোকে এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট হয় যদি এডুকেশন কোৱালিফিকেশন মিলে যদি বয়সৰ সময়সীমা মিলে যদি ড্ৰাইভিং লাইসেন্স আছে মেল ক্যান্ডিডেট আৰু ফিমেল ক্যান্ডিডেট যদি হাই সেকেন্ডাৰী পাস কৰিছে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব 22 অক্টোবৰ 2025 ৰ আগৰ ইয়াতে এপ্লাই অনলাইন লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে পদৰ কাৰণে আবেদন কৰিব বিচাৰে সো এইটো আছে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটকে যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলা বাই
জয় হিন্দ বন্দে মাতৰম জয় এখন ধন্যবাদ